আমাৰ জীৱনবিলাক কি আছে এতিয়া জীৱন আছে যৌৱন আছে গৃহস্থ হৈ আমাক ক'লে যে আপুনি আমুক তাৰিখে নাম গাবলৈ আহিব লাগিব আইকো সোধা নাই বোপাইকো সোধা নাই সুধিবলৈ অনুমতিও ল'ব নালাগে জীৱন আছে যৌৱন আছে যামেই আমগুৰিত নাম গাবলৈ মাতিছে দিনেই হওক বা ৰাতিয়েই নহওক আমাৰ জীৱন আছে যৌৱন আছে সময় আছে ক্ষমতা আছে কিয় নাজানো কিন্তু গজেন্দ্ৰৰ জীৱনটোত কি হ'ল অনুযত দন্তালৰ স্বামীৰ ঘূৰা দুখে ৰাখিতে নপৰে কোনো বাক্য নাহে মুখে হয় হয় এই মহা সংসাৰখনত দেখোন ময়ে গজেন্দ্ৰ নিচিনাকে ঘূৰি ফুৰো মোতকে আৰু অহংকাৰী কোনো নাই মোতকে শক্তিশালী কোনো নাই দেখিলে গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় ৰাখন্তা নাহিকে আৰু পুত্ৰ ভাগ্য আছে ইমানবোৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ কৰিলে ইমানবোৰ ল'ৰা ছোৱালী দিল্লী আমেৰিকাত ঘৰ ল'লে মোৰ ল'ৰা ছোৱালী আমুকটো কৰিলে এতিয়া দেখোন সংকট কালত দেখোন একো নাই মোৰ কি হ'ব দেখিলে গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় ৰাখন্তা নাহিকে আৰু পুত্ৰ ভাগ্য আছে সংকট বেলাত তান সদ বুদ্ধি ভৈলা কি ভৈল বুলি শুনিবা লৈলা গজেন্দ্ৰ কাহিনীটো আমাক কৈছে আমি এনেহে দম্বদস্য কৰি ফুৰো আমগুৰি টাউনতে ইমান বিঘা মাটি ল'লো মই ভাড়াই পাই থাকোঁ চাগে 6 লাখ মান টকা কি অৰ্থ আছে সংকট সময়ত যেন আমাক দিব আমি ঈশ্বৰৰ চৰণত আত্মনিবেদন কৰিব লাগিব মানুহে মানুহক সেৱা কৰিবলৈ শিকিব লাগিব তেতিয়াহে আমাৰ আত্মসংশোধি হ'ব আৰু আত্মা পৰমাত্মাৰ চৰণত বিলীন হ'ব এনেই নশ্বৰ দেশ আমাৰ নশ্বৰ ভাবি গুচি যাব অনুযত দন্তালৰ স্বামীৰ ঘূৰৰ দুখে ৰাখিতে নাহিকে আৰু বাক্য নাহে মুখে দেখিল গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় ৰাখন্তা নাহিকে আৰু পুত্ৰ ভাইছে এই সংকট বেলাত তান সদ বুদ্ধি ভৈলা কি ভৈলা বুলি গুণিবাক লৈলা আমি হেন গজেন্দ্ৰে জগত ৰহে মহাগৰ্বে ভ্ৰমন্ত ধৰিল জলকা বোলে সহস্ৰ বৎসৰ যিটো যুজু অপ্ৰয়াসে জানিলো বন্দী আজি বিধতাৰ পাশে তৰিবা নভজিলে মৰিবা নাম লৈ তৰিবা নভজিলে মৰিবা নাম লৈ তৰিবা নভজিলে মৰিবা নাম লৈ তৰিবা নভজিলে মৰিবা গজেন্দ্ৰ ভগৱতী কহলায়ে নাম লৈ তৰিবা নভজিলে মৰিবা নাম লৈ তৰিবা নভজিলে মৰিবা খুন্দে মেৰাই ধৰিলেন তো সুবৰ্ণ কমল হয় পৰম আনন্দে দিয়া মাধৱত শ্ৰী গজেন্দ্ৰে কৰিল স্তুতি গজেন্দ্ৰে কৰিল স্তুতি ৰাহি হৰি বুলি চৰি শুনি হৰি চৰি চিতিয়া চৰি গৰুৰ ৰস কলে ভকতক ৰাখিবা আহিলা কৰা হৰি নাৰায়ণ হন্ত পালন কৰা হে হৰি নাৰায়ণ দুষ্ট দমন কৰা হৰি হন্ত পালন কৰা দুষ্ট দমন কৰা হৰি নাৰায়ণ হন্ত পালন
ধৰ্মপ্ৰাণ বৈষ্ণৱবৃন্দ, আই মাতৃসকল সকলোৱে জানে আমি পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছোঁ। ইমান সাদৰেৰে জন্ম গ্ৰহণ কৰিছোঁ। আইবাই আমাক জন্ম দিছে, সকলোৱে আমাক আদৰি লৈছে। আৰু এদিন আমি মৃত্যু গ্ৰহণ কৰিম। আমাৰ আত্মীয় কুটুম্ববিলাকে আমাৰ মৃত্যুক সন্মান জনাই আমাক নিৰ্দিষ্ট স্থানলৈ লৈ যাব। পৃথিৱীলৈ অহাৰ ব্যৱস্থা হ'ল জন্ম, আৰু পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ ব্যৱস্থা হ'ল মৃত্যু। এই সৌৰজগতৰ যিমানকেইটা গ্ৰহ আছে, সেই গ্ৰহকেইটাৰ ভিতৰত পৃথিৱীত ক্ষয় হয়, পৃথিৱীত বিলুপ্তি ঘটে। আমি বাঁহ এডাল জেউৰা দিম বুলি ভাবি যদি কাটি পানি চোতালত থৈ দিওঁ, ছমাহৰ পাছত উঁয়ে খাই হ'লেও বাঁহডাল ধ্বংস হয়। ঠিক তেনেধৰণে আমাৰ দেহাটো, নশ্বৰ দেহাটো এদিন ধ্বংস হৈ যায়। পৃথিৱীত জীৱবিলাকৰ ক্ষয় হয়, পৃথিৱীত পদাৰ্থবিলাকৰ ধ্বংস হয়। আমি জন্ম হ'লেও ক্ষয় হ'ম, এদিন আমি মৃত্যু হ'ম। এই ঘটিটো সৃষ্টি হ'ল, এদিন ইয়াৰ ধ্বংস হ'ব। পৃথিৱীত ধ্বংস হয়, পৃথিৱীত বিলুপ্তি হয়। এতিয়া আমিও এদিন ধ্বংস হৈ গুচি যাম। আমাৰ এতিয়া কি হ'ব? ধূপ ধূপ ধাপ ধাপ কৰি মোৰ সীতা জুই জ্বলিব, মোৰ সীতা জুই জ্বলিব। যেতিয়া আমি ধ্বংস হৈ গুচি যাম, জ্ঞাতিসকলৰ দায়িত্ব, আপোনালোকৰ এটা দায়িত্ব থাকিব। আপোনালোকে কি কৰিব লাগিব? এই যে মহ এটাই খাবলৈ নিদিয়া মৰম লগা দেহাটো, জোক এটাক খাবলৈ নিদিয়া মৰম লগা দেহাটো, জাৰ লাগিব বুলি গৰম কাপোৰ পিন্ধোৱা দেহাটো, গৰম উঠিব বুলি বিচনী বিচি বিচি আৰাম দিয়া দেহাটো কি হ'ব এতিয়া? জ্ঞাতি কুটুম্ব খুচি খুচি পুৰিব, মোক খুচি খুচি পুৰিব। শেষ হ'ব জীৱনৰ খেলা, শেষ হ'ব জীৱনৰ খেলা। ধূপ ধূপ ধাপ ধাপ কৰি মোৰ সীতা জুই জ্বলিব, মোৰ সীতা জুই জ্বলিব। জ্ঞাতি কুটুম্ব আদি খুচি খুচি পুৰিব, মোক খুচি খুচি পুৰিব। শেষ হ'ব
দম্পতিশ্য কৰিব কিবা জানো ভৰসা আছে বোলে ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই এনুৱাহো নামই দেহা কোনদিনা যায় ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই এনুৱাহো নামই দেহা কোনদিনা যায় ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই গুৱানীতে হৰি নাম ভৰসা নাই ভৰসা নাই ভৰসা নাই ভৰসা নাই এনুৱাহো নামই দেহা কোনদিনা যায় ভৰসা নাই আমি সকলো কথা জানো এটা কথা জানো কিন্তু আমাৰ উপলব্ধি নহয় বিষয়জনটোলে আমাক যে মেৰিয়াই ধৰি ৰাখে সেইকাৰণে মহাপুৰুষ মাধৱ গুৰুজনে আপোনালোকে জানে নামঘোষাত ইমান ধুনীয়াকৈ লিখিছে ব্ৰহ্মা আদি কৰি জীৱজাত ৰাম 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 মায়া সজ্জা মাজে মায়া সজ্জাত তেওঁ মাধৱ পুৰুষে ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱজাতিক ব্ৰতি আছে বুলি কৈছে আমি অকণমান মৌ খোৱাৰ লগে লগে অকণমান ধুনীয়া গাখীৰৰ জলপান এটা খোৱাৰ লগে লগে আমি সমস্তখিনি কথা পাহৰি যাওঁ কি কাৰণে ইয়ালৈ আহিলোঁ কিয় ইয়ালৈ আহিছিলোঁ কাইলৈ বা ক'লৈ যামগৈ এই কথাবিলাক আমি পাহৰি যাওঁ আমি মায়াত আবদ্ধ থকাৰ কাৰণে সেইকাৰণে কোৱা হৈছে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আছে ঘুমতি যে আমি মায়াত ঘুমতি গৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আপোনালোকে জানে কীৰ্তনত কৈছে মহাভক্ত প্ৰহ্লাদক দৈত্য শিক্ষকসকলে সুধিছে আমি কি কৰিম এতিয়া প্ৰহ্লাদে কৈছে যে তোমালোকৰ ইমান সুন্দৰ সুন্দৰ দেহাবিলাক কিমান দিন জীয়াই থাকিবা ভাল কাম কৰা বেছি দিন জীয়াই থাকিবলৈ নোপোৱা বোলে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্যা হয় 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 আমাৰ দেহাটো যদি গাড়ী এখন দিয়াই নেমাৰে বজ্ৰপাত পৰি যদি নেমাৰে ধুমুহা বতাহ বাঢ়িলে বোলে গছজোপা যদি গাতে পৰি যদি আমাৰ দেহাটো যদি ধ্বংস নকৰে এই খাবলৈ অনা বেঙেনাটো যেনেহ'লে কোচ খাই আহে তেনে ব্যাধিয়ে যদি আমাৰ দেহাটো ধ্বংস নকৰে তেতিয়াহ'লে আমাৰ মনুষ্য আৰু 100 বছৰ জীয়াই থাকিব বুলি কৈছে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্যা সুস্থ আৰু হ'বলৈ থাকিলে মনুষ্য দেহাটো হেনো 100 বছৰ জীয়াই থাকে 100 বছৰ জীয়াই থকাৰ কেনেকৈ ভাগ কৰিছে আপোনালোকে জানে অৰ্ধেক বিফলে যায় জানিবা নিদ্যা যে 100 বছৰ জীয়াই থাকিব হয় মনুষ্য কিন্তু 50 বছৰ বয়সটো গুচি যাব অৰ্ধেক বিফলে যায় জানিবা নিদ্যা আমি শুব লাগিব বিশ্ৰাম কৰিব লাগিব টোপনি জানো আমাৰ নধৰিব আমি হিমালয় পৰ্বতলৈ গ'লেও টোপনি ধৰিব ভোক লাগিব প্ৰশান্ত মহাসাগৰলৈ গুচি গ'লেও আমাৰ ভোক লাগিব টোপনি ধৰিব কেইটামান ৰিপুৱে আমাক এৰি নিদিয়ে আমাৰ পাছে পাছে যাব গা চাহ দৰে ঠিক তেনেধৰণে মহাপুৰুষ গুৰুজনে কৈছে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্যা হয় 50 বছৰ শুই থাকোঁতে গুচি গ'ল 50 বছৰে আমি 100 বছৰ জীৱনটো পৰিক্ৰমা পালোঁ এই 50 বছৰটো কেনেধৰণে ভাগ কৰিলে আপোনালোকে জানে বিংঘতি বৰিষ আয়ু যায়ো মলন্তে ল'ৰা কথা গাত কথা নাই লগা আয়ু পাই ঘটনা খাই থাকোঁতে 20টা বছৰ গুচি গ'ল বিংঘতি বৰিষ আয়ু যায়ো মলন্তে উমলি জামলি থাকোঁতেই ঢিটিঙালি খোবাই থাকোঁতেই 20টা বছৰ গুচি গ'ল ঘৰৰ মানুহেতো ক'বলৈ ধৰিলে ল'ৰাটো একো নকৰা হ'ল নহয় জানানে ওচৰৰ মানুহে কয় কিবা এটা কৈ সৰু বাপেৰেও বুঢ়া হৈছে মাৰেও বুঢ়া অপ্ৰিয় সত্য কথা কোনেও বেয়া নাপাব মই নামৰ মাজত প্ৰসংগটো টানি আনিছোঁ কিবা এটা কৰ দেউতাৰ বয়স হৈছে নহয় 20টা বয়সলৈকে আমাৰ অৱস্থা কি হয় বিংঘতি বৰিষ যায়ো মলন্তে তাৰপিছত আমি দায়িত্ব এটা ল'বলৈ দোকান এখন হ'লেও খুলিব লাগিব কিবা এটা বেপাৰ বাণিজ্য কৰিব লাগিব নেওদশ বৰিষ যায় ধন উপাৰ্জন হয় তেতিয়া আমি দায়িত্ব ল'লোঁ কি কৰিলোঁ 20টা বছৰ ল'ৰা ধেমালি বুলি গুচি গ'ল আৰু 10টা বছৰ আমি ধন ঘটিবলগীয়া হ'ল ঘৰ সংসাৰ চলাব লাগিব আমি কৈ থৈ যোৱা নাই গুৰুজনে কৈ থৈ গৈছে এতিয়া 20টা বছৰ থাকিলে আমাক কি হ'ল আপোনালোকে জানে কেনেধৰণে ভাবিছে বিংঘতি বৰিষ আয়ু যায়ো মলন্তে 50 বছৰ শুই থাকোঁতে গ'ল 20টা বছৰ ল'ৰা ধেমালি গ'ল নেওদশ বৰিষ যায় ধন উপাৰ্জন 10টা বছৰ আমাৰ ধন উপাৰ্জন কৰোঁতে গ'ল মাত্ৰ থাকিল মনুষ্য জীৱনত 100 বছৰৰ 20টা বছৰ সেই 20 বছৰ কি হ'ল বৃদ্ধকালত যাই শেষ বৰিষ একো কাৰ্য সাধিবাক নাথাকে হকতি হয় বোলে দৰৱ এটা লৈ আমাৰ ঘৰত আমি লোকৰ হাতলৈ মুখলৈ চাবলগীয়া হয়
বেমাৰ আজাৰ আমাৰ দেহাবিলাকক যেতিয়া কোঙা কৰি পেলাব, তেতিয়া পংগু কৰি পেলাব, তেতিয়া আমাৰ কি হ'ব অৱস্থা? সেইকাৰণে কোৱা হৈছে ৰাম বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিব নাথাকে হ'ব নি? এতিয়া দৈত্য শিশুসকলে বাৰে বাৰে প্ৰহ্লাদক সুধিছে কি কৰিম এতিয়া, আমাৰ উপায় আছে বোলে। হে নজানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভগৱত ধৰ্ম দৈত্য শিশুসকলক প্ৰহ্লাদে উপদেশ দিলে যে তোমালোকে কুমাৰ কালতে ভাগৱত ধৰ্ম। আজি আমগুৰি এখন ভূঞা গাঁও নেকি, ভূঞা গাঁৱত নাম গাবলৈ আহিছোঁ। নিজকে কুমাৰ বুলি ক'লে ভাল বুলি ক'ব জানো? গেঞ্জি ডাঙৰ পিন্ধি যাব লাগিব নিজকে কুমাৰ বুলি ক'বলৈ হ'লে। গতিকে বুজি পাইছে আমাৰ জীৱনত কুমাৰ কাল গ'ল, কুমাৰ হৈ থকা নাই এতিয়া। আমাৰে জীৱনত কুমাৰ কাল গ'ল, আমাৰে জীৱনত কৈশোৰ কাল গ'ল, আহি পালোহি যৌৱন কাল। হয় হয়, যৌৱন কালে হৰিনাম ভাল নালাগে, ধন লোভ স্ত্ৰী লোভে মেৰিয়াই মেৰিয়াই ধৰে। বোলে শিশুকাল গুচি গ'ল নোৱাৰিলো ৰাখিব ধৰি। ময়ো পিঠিত বস্তাখন লৈ এল পি স্কুললৈ গৈছিলোঁ, আপুনিও হয়তো গৈছিল। কিন্তু এতিয়া জানো আমি যাবলৈ বয়স আছে? নাই বয়স, কিন্তু সময়বিলাক গুচি গৈছে। শিশুকাল গুচি গ'ল নোৱাৰিলো ৰাখিব ধৰি। এই যে দম্ভ দস্য কৰি যে ভূঞা গাঁৱত নাম গাই আছো, কিমান দিন নাম গাবলৈ পাম? এদিন সময়টোৱে আমাকো এৰি থৈ গৈছে। বোলে যৌৱন কালো গুচি যাব ইয়াতে এই দেহা এৰি, গৈ পামগৈ জীৱন নদীৰ ঘাট। সিপাৰৰে পৰা নিষ্ঠুৰ নিয়তিয়ে দেখিলেই লগাব মাত, দেখিলেই লগাব মাত। শিশুকাল গুচি গ'ল নোৱাৰিলো ৰাখিব ধৰি, যৌৱন কালো গুচি যাব ইয়াতে দেহা এৰি, গৈ পামগৈ জীৱন নদীৰ ঘাট। সিপাৰৰে পৰা নিষ্ঠুৰ নিয়তিয়ে দেখিলে লগাব মাত, দেখিলে লগাব মাত, দেখিলে লগাব মাত। নিয়তিয়ে মাত লগোৱাৰ লগে লগে আমি জীৱবিলাক যাবই লাগিব। বোলে নহ'ব নহ'ব, যাবগৈ লাগিব পাৰ হৈ জীৱনৰ হাকো। হাকুহে জিদালি মূৰৰ চুলি ডালি, হাকুহে জিদালি মূৰৰ চুলি ডালি, হাকুহে জিদালি মূৰৰ চুলি ডালি। দেখিলে উৰি যায় থাকো, দেখিলে উৰি যায় থাকো। নগ'লে নহ'ব যাবই লাগিব পাৰে হৈ জীৱনৰ হাকো। হাকুহে জিদালি মূৰৰ চুলি ডালি, দেখিলে উৰি যায় থাকো, দেখিলে উৰি যায় থাকো। পাপ মই আৰ্জিলো সিও হ'ল টোপোলা, পুণ্য মই আজি হ'ল সিও হ'ল টোপোলা। হয় পাপ পুণ্য ভাৰ ভান্দি হেকে পেকে কৰি যামেগৈ ধৰ্মৰে উৰি। হাকুডাল যেন চুলিডালত আমি যাবগৈ লাগিব। আমি সমস্তজন যাব লাগিব, উচ্চ নিচ্চ ধনী দুখীয়া ক্ষমতাশালী ক্ষমতা নথকা সমস্তজন এদিন ধৰ্মৰ ওচৰলৈ যাব লাগিব, নিজৰ কথা ক'বগৈ লাগিব। কি বুলি ক'বগৈ লাগিব? আমাৰ দুখন ভাৰ আছে, পাপই আজিলো সিও হ'ল টোপোলা, পুণ্য মই আজিলো সিও মাত্ৰ টোপোলা। মোৰ নিজৰ কথাই কৈছোঁ, পাপৰ পাহাৰ হ'ল, পুণ্য ইমান কোন হৈছে নাই তাকো নাজানো। পাপ পুণ্য ভাৰ বান্ধি হেকে পেকে কৰি যামেগৈ ধৰ্মৰে পুৰি। আমি খেতিয়ক মানুহ, এই দাইদেউহঁতৰ ঘৰৰ ওচৰতে আমাৰ খেতি পথাৰ আছে। কিন্তু এফালেও পাঁচথৰ ডাঙৰি, এফালেও পাঁচথৰ ডাঙৰি, 1.5 কিলোমিটাৰমান আমি আহিব পাৰোঁ একদম ধুনীয়াকৈ কঁকাল হিলাই হিলাই। ইপিনেও পাঁচথৰ সিপিনেও পাঁচথৰ। কিন্তু পাপ পুণ্যৰ ভাৰখন এপিনে পাঁচথৰ হ'ল, সিপিনে যদি এথৰো নহয় কেনেকুৱা হ'ব? এখনেতো আমাক বিকলাংগ কৰি পেলাব। তেতিয়া কি হ'ব অৱস্থা? বোলে পাপ পুণ্যৰ দুটি মাথো টোপোলা ভাৰ যাব লাগিব এদিন ধৰ্মৰ ঘৰলৈ। যাব লাগিব এদিন ধৰ্মৰ ঘৰলৈ। ধৰ্মৰ যে এজন ব্যক্তিগত সচিব আছে, তেওঁক ক'ব, তেওঁ কি আনিছে চোৱাচোন। বোলে চিত্তগুপ্তই টোপোলাবোৰ মেলি তৰি চাব, পাপৰ
তুলনাত পুণ্য নিচিন্তা কৰ হ'ব মনা বুজিলো বিচাৰত মোক নৰকে